টিম মেম্বাৰসকল অকণমান মন কৰিব এতিয়া আমাৰ ডিভাইচত নতুন ছফ্টৱেৰ আহিব P3.2 ভাৰ্জন যেতিয়া তেওঁলোকে সেটিংছত গৈ আপডেট ছফ্টৱেৰ সিলেক্ট কৰি জিপিআৰ থ্ৰুদিয়ে ছফ্টৱেৰ আপডেট দিব ভাৰ্জন আহিব 3.2 ভাৰ্জন তাৰ পিছত তেওঁলোকে লগইন কৰিব ষ্টাৰ্ট ডাউনলোডিং শপ ওনাৰ ডিটেইলছ ওকে নাম এপিএছৰ নামবিলাক আহিলে সিলেক্ট কৰিলো স্ক্যান এপি তাৰ পিছত ইয়াতে চোৱা কনসেন্টটো এগ্ৰি কৰিব লাগিব আৰু এবাৰ টেষ্ট কনসেন্ট আহিব হেতু এগ্ৰি কৰিব এতিয়া ইয়াতে পাসওয়াৰ্ড আহিছে পাসওয়াৰ্ডটো হ'ব 1 2 3 4 5 6 এই পাসওয়াৰ্ডটো সকলোৰে বাবে থাকিব ডিফল্ট পাসওয়াৰ্ড হয় 1 2 3 4 5 6 এটু ইয়াতে প্লেস কৰিব লাগিব তাৰ পিছত আমি ওকে ক্লিক কৰিলো এতিয়া এপিএছৰ ফিংগাৰ দিব দিছে ফিংগাৰ দিব এপিএছে এপিএছে ফিংগাৰ প্লেস কৰিছে প্লিজ ওয়েট অথেন্টিকেটিং শপ ওনাৰ অপাৰেটৰ লগইন সাকসেস এনেকে তাৰ পিছত যেতিয়া ফিংগাৰ তেওঁলোকৰ মেচ হ'ব হোৱাৰ পিছত আমাৰ মেনুখিনি আহি যাব নতুন লগইন প্ৰসেসটো এটো হয় ঠিক আছে সকলোৱে এই বস্তুটো শেয়াৰ কৰি দিব থ্যাংক ইউ পাসওয়াৰ্ডটো ডিফল্ট পাসওয়াৰ্ড হয় 1 2 3 4 5 6 আৰু ডিলাৰ ডিপাৰ্টমেন্টে পিছত যদি চেঞ্জ কৰিব দিয়ে পাসওয়াৰ্ড চেঞ্জ কৰিব পাৰিব সদ্যহতে 1 2 3 4 5 6 এটোই পাসওয়াৰ্ড ডিলাৰ বিলাকে দিব লাগিব থ্যাংক ইউ